অসমৰ ৰাইজক বন্ধকত ৰাখি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান কোটি টকা ধাৰ ল'লে আপোনালোকে গম পায়নে? 1,72,000 কোটি টকা ধাৰ লৈ থৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আমাৰ মূৰৰ ওপৰত বোজা পৰিছে এইবিলাক। আপোনালোকে গম পায়নে? আমাক বন্ধকত ৰাখি কিমান কোটি কোটি টকা ঋণ লৈ থৈছে আঁচনি নামত। যিমানে লোন লৈ আঁচনি দিব সিমানে বস্তুৰ দাম বাঢ়িব আৰু দাম বঢ়াৰ ফলত আমাৰ নিচিনা সাধাৰণ মানুহে কেনেকৈ খাব? আমিতো দিনটো কাম কৰি প্ৰায় 300 টকা পাওঁ আৰু সেই 300 টকাৰ ভিতৰতো GST নামত টেক্সৰ নামতো সেই 300 টকাৰ ভিতৰৰ পৰা 100 টকাটো চৰকাৰৰ হাতলৈ যায়। আমি এতিয়া মানে কি কৰি খাম? আৰু সেইবিলাক যে 1,72,000 কোটি টকা যে ধাৰ লৈ থৈছে সেইবিলাক ধাৰ কোনে মাৰিব? এইবিলাক মানে বোজা কাৰ মূৰৰ ওপৰত পৰিছে আপোনালোকে জানেনে? আমাৰ নিচিনা সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ মূৰত পৰিছে এইবিলাক বোজা। 1,72,000 কোটি টকা ধেমালি নহয় কিন্তু। যিমানে কিন্তু ধাৰ লৈ লৈ আঁচনি দিব সিমানে কিন্তু অসমখন ধ্বংস হ'ব আৰু এটা সময়ত কি হ'ব জানেনে? শ্ৰীলংকাৰ দৰে অৱস্থা হ'বগৈ অসমখন। এটা কথা অসমৰ মানুহে ক'লে বেয়া পাব, অসমখন শ্ৰীলংকা আৰু পাকিস্তান হ'বলৈ গৈ আছে। যিমানেই আঁচনি দিব সিমানেই বস্তুৰ দাম বাঢ়িব আৰু কেইদিনমান পিছত আপোনালোকে চাউল দালি মানে 200-300 টকাত কিনিবলৈ পাব। তাৰ ফলত কি হ'ব? অসমৰ যিবিলাক নেকি আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহে কেনেকৈ কিনি খাব? যিয়ে নেকি আনৰ ঘৰত কাম কৰি 300 টকা পায়, সেই মানুহজনে কেনেকৈ ঘৰ চলাব? কেনেকৈ পৰিয়ালবৰ্গক এসাঁজ ভাত খুৱাব? এই কথা কিন্তু আমাৰ এই আঁচনি লোৱা মহিলাসকলে বা পুৰুষসকলে কিন্তু বুজি পোৱা নাই। যেতিয়া নেকি অসমখন শ্ৰীলংকা হ'বগৈ তেতিয়ালৈ মানে বহুত দেৰি হৈ যাব বুজি পোৱালৈ। এতিয়াই অসমৰ ৰাইজে বুজি পাব হ'ল। এই আঁচনিৰ নামত যে অসমখন মানে কেনেকৈ ধাৰুৱা হৈ গৈছে এই কথা অসমৰ ৰাইজে কেতিয়া বুজিব? অসমখন শ্ৰীলংকা হ'বলৈ গৈ আছে আৰু বেছি দিন নাই। আপোনালোকে গম পায়নে? মিঠাতেল 200-300 টকাৰ কিনি খাব লাগিব লিটাৰ। চাউল 60-70 টকা 100 টকা পৰ্যন্ত আপোনালোকে কিনি খাব লাগিব। আৰু কেইবছৰমানৰ পিছত শ্ৰীলংকা হ'বলৈ গৈ আছে আৰু বেছি দিন নাই। এইবিলাক কথা ক'লে কিন্তু অসমৰ ৰাইজে কিন্তু বেয়া পায়। জুবিন দাক লৈ বহুতে ৰাজনীতি কৰিছে, সেয়া অকল বিজেপি বা কংগ্ৰেছ বুলিয়ে নহয়, XYZ মই সকলো দলৰ কথা কৈছোঁ, সকলোৱে ৰাজনীতি কৰিছে। কোনোৱে পিছ পৰি দিয়া নাই যে জুবিন দাক লৈ ৰাজনীতি কৰা, কোনোৱে পিছ পৰি দিয়া নাই। এতিয়া বিজেপিয়ে কৈছে কি জুবিন দাৰ ক্ষেত্ৰত বোলে মিয়া মুছলমান মানুহ যাব নোৱাৰিব। সেইটো মানে কেনেকুৱা ধৰণৰ কথা? এইবিলাকতো ৰাজনীতিয়ে নহয় জানো? আৰু কৈছে যে মুখ্যমন্ত্ৰীয়ে যে জুবিন গাৰ্গৰ মানে অনুৰাগী মানে প্ৰকৃত অনুৰাগী মানে কেৱল মানে বিজেপিৰ মানুহখিনিয়ে মানে বিজেপিৰ কৰ্মকৰ্তাসকলে মানে জুবিনৰ প্ৰকৃত অনুৰাগী। এইবিলাকতো ৰাজনীতি নহ'ল জানো? অকল কি জুবিনক কি বিজেপিৰ মানুহবিলাকে ভাল পায় নেকি? আমি কি ভাল নাপাওঁ নেকি জুবিন দাক? এইবিলাকতো এটা এটা ৰাজনীতিয়ে হয়। এতিয়া এটা কথা ক'ব গ'লে আমিও এটা কথা ক'ব পাৰোঁ যে কংগ্ৰেছৰ দিনত জুবিন দাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিন দাৰ ধ্বংস হ'ল। এইটো কথাটো অসমৰ ৰাইজে ক'ব পাৰে। এনেকৈতো ক'ব পাৰে নহয় জানো? কংগ্ৰেছৰ দিনত জুবিন দাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত মানে জুবিন দাৰ ধ্বংস হ'ল। এইবুলিতো অসমৰ ৰাইজে ক'ব পাৰে, অসমৰ জনগণে ক'ব পাৰে। কিন্তু এইবিলাকতো বাকী মানুহবিলাকেতো কোৱা নাই। কিন্তু অকল মুখ্যমন্ত্ৰীৰ মুখত এইবিলাক কথা মানে কিয় ওলায়? যেতিয়াই মুখ্যমন্ত্ৰীয়ে মুখ খোলে তেতিয়াই কিবা এটা নহয় কিবা এটা হয়। এতিয়া জুবিন দাৰ ক্ষেত্ৰত গৈ কিনে এনেকুৱা কৈছে কি তাত মানে মিয়া মুছলমান মানুহ যাব নোৱাৰিব। আৰে জাতিৰ মাজত কিয় ইমান ভেদাভেদ কৰি থাকে আপোনালোকে? কিয় ৰাজনীতি কৰে? মানুহতো চব একেই, কিন্তু ধৰ্মহে বেলেগ। এইবিলাকক লৈ ৰাজনীতি কৰাটো অসমৰ ৰাইজে কিন্তু কেতিয়াও ভাল পোৱা নাই। অসমৰ জনগণে কেতিয়াও ভাল পোৱা নাই। এইবিলাক আৰু বিশেষকৈ জুবিন দাই কেতিয়াও মানে হিন্দু মুছলিম কেতিয়াও কোনোদিন বিচৰাই নাছিল, কেতিয়াও কোনোদিন কৰাই নাছিল জুবিন দাই। আৰু এতিয়া জুবিনাৰ ক্ষেত্ৰত মানে গ'লেই মানে জুবিনাৰ মন্দিৰ বুলি ক'ব লাগিব আচলতে জুবিনদাৰ মন্দিৰত মানে মুছলমান মানুহ যাব নোৱাৰিব, মিয়া মানুহ যাব নোৱাৰিব। আৰে এইবিলাক কি? অসমত যদি ইমানেই বাংলাদেশী মিয়া আছে, অসমৰ বাহিৰ কৰি দিয়ক। কিয় বাহিৰ কৰিব পৰা নাই? কেৱল অকল মানে মিডিয়াৰ সন্মুখত কৈ থাকে যে হিন্দুসকল মানে বিপদত আছে, অসমৰ ৰাইজ বিপদত আছে। যদিহে সঁচাকৈ যদি অসমৰ ৰাইজ যদি বিপদত আছে,
মুছলমান মিয়াসকলৰ কাৰণে যদি হিন্দুসকল যদি বিপদত আছে, তেনেহ'লে যিসকল নেকি বাংলাদেশী মিয়া সেইসকলক খেদি দিয়ক। কিয় খেদিব পৰা নাই? এনেই মুছলমানৰ কথা কৈ থাকে, মিয়াসকলৰ কথা কৈ থাকে, একোডাল কৰিব পৰা নাই। আজি 10 বছৰে কিন্তু এতিয়া ৰাহুল গান্ধীয়ে এটা মানে প্ৰশ্ন উত্থাপন কৰিছে যে ভোট চোৰ। এই কথাটো এতিয়া প্ৰকৃতৰ মানে সত্য হৈ পৰিছে যে বিজেপিয়ে সঁচাকৈ নেকি আজি 10 বছৰে ভোট চুৰ কৰি আছিল নেকি? এই কথাটো এতিয়া সত্য প্ৰমাণিত হৈছে। কিয় কোনো এটা ৰাজনীতিক দলে, কিয় ৰাজনীতিক ডাঙৰ সেই মন্ত্ৰী MLA বিলাকে কিয় এইটো কথা ক'ব পৰা নাই যে বিজেপিয়ে ভোট চুৰ কৰা নাই বুলি? এটা প্ৰসংগক ক'ব পৰা নাই। হাঁহি ওলাইছে। মানে কথাটো মানে এতিয়া সত্য প্ৰমাণিত হৈছে যে ৰাহুল গান্ধীয়ে কৈছিল বিজেপিয়ে ভোট চুৰ কৰিছে। সেইটো কথা এতিয়া সত্য প্ৰমাণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ক'ব পৰা নাই, এতিয়ালৈকে কোনো এষাৰ মন্তব্য দাঙি ধৰা নাই। মানে কথাটো সঁচা, সেইটো কাৰণে একো ক'ব পৰা নাই। যিমানে কিন্তু ধাৰ লৈ আঁচনি দিব, সিমানে কিন্তু অসমখন ধ্বংস হ'ব। আৰু এটা সময়ত কি হ'ব জানেনে? শ্ৰীলংকাৰ দৰে অৱস্থা হ'বগৈ অসমখন। মানুহে 1 কেজি চাউল কিনি খাবলৈ চিন্তা কৰিব লাগিব। 1 কেজি আলু, পিঁয়াজ, এইবিলাক মিঠাতেল কিনি খাবলৈ মানে চিন্তা কৰিবলগীয়া হ'ব। শ্ৰীলংকাৰ দৰে অৱস্থা হ'ব। এতিয়া 1,72,000 কোটি টকা ধাৰ লৈ থৈছে। সেই সোপা বোজা কাৰ মূৰৰ ওপৰত পৰিছে? আমাৰ নিচিনা সাধাৰণ মানুহখিনিৰ ওপৰতেতো পৰিছে ন। সেই সোপা ধাৰ কেনেকৈ মাৰিব? 1,72,000 কোটি টকা, ধেমালি নহয় কিন্তু। আৰু শেষত গৈ কিনে তাৰ পৰিণাম কি হ'ব গম পায়নে? শ্ৰীলংকাৰ দৰে হ'ব, পাকিস্তানৰ দৰে